গাইছ এটা ধুনীয়া ভিউ দেখাইছোঁ এইটো আমি এতিয়া ব্ৰেকফাষ্টৰ ৰখি আছোঁ কিমান টাইম লাগে তাকে ৰখি আছোঁ আৰু আমাৰ কেম্পটো হ'ল এইটো ছিংগল কেম্প বাকী ভিউটো কেনেকুৱা লাগিছে আপোনালোকৰ পূৰা একদম তো এতিয়া ৰখিছোঁ যাই খাই ওলাই দিম আৰু নাথাকোঁ আজি আমি যোনটো কেম্প চাইটত আছিলোঁ ন সেই কেম্প চাইটটো একচুৱেলি ভিউটো বহুত ভালেই হয় খালি আমি ঠগন খালোঁ মানে আচলতে আমি প্ৰি বুক নকৰিলোঁ সেইটো কাৰণে ঠগন বুলি নহয় প্ৰি বুক নকৰিলোঁ কাৰণে আমাক মানে বেলেগবোৰ আমি আগতে ফাৰ্ষ্টে যেতিয়া আমি পাতি আছিলোঁ বেলেগ টেণ্টৰ লগত সেইখিনিত এটলিষ্ট অলপ মানে ইয়াতকৈ কম পাইছিলোঁ এতিয়া অলপ বেছি হ'ল আৰু আপুনি ক'ৰ পৰা আহিছে মই ক'ৰ পৰা আহিছোঁ মই নিজে পাহৰি থাকিলোঁ ইয়াত আহি কিনে মই পাহৰি গ'লোঁ চব ইয়াৰ মানুহখিনি দেখি কিনে ক'ৰ পৰা আহিছে নাজানে ফ্লাৱাৰ্ছবোৰ দেখুওৱা আচলতে কেম্প চাইট এতিয়া আমি ব্ৰেকফাষ্ট কৰিব যাওঁ আমাৰ দেৰিও হ'ল ওলাওঁতে ব্ৰেকফাষ্ট কৰাত বাকীবোৰ চব মানে গোটেইবোৰ গ'লে আমি যাওঁ কি আছে ব্ৰেকফাষ্টত তাত গৈ দেখাইছোঁ ইফালে হোমষ্টে আছে তো আমি হোমষ্টেত নাছিলোঁ আমি টেণ্টত আছিলোঁ সেইকাৰণে আমাৰ দেৰিয়ে হৈ গ'ল বহুত আহত ভাল লাগিছে আৰু আমাৰ ইফালে আছে বাথৰুম ब्रेकफास्ट हो गया आप लोगों का क्यों দিছে কণী কল দেখাব লগা ব্ৰেকফাষ্টে নহয় আৰু ব্ৰেড জাম এইবিলাক আৰু চাহ मिल्क टी शुगर से नहीं चाय में शुगर है क्या नॉन शुगर वाला नहीं है নন চুগাৰে হয় চেনি है बोले अब नॉन আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া আমি টেম্পলৈ যাওঁ আৰু এইটো কি চব हाय কামুৰি দিলে চেছ কিন্তু অসমীয়া বুজি নাপায় ভাল পাইছে এই নাযাবা ওচৰত কি क्या ওচৰত নাযাবা हाय আমি এতিয়া হৰ্ণবিল ফেষ্টিভেল চাব যাই আছোঁ দিনত ৰাতি গৈছিলোঁ গৈ আহিছোঁ এতিয়া দিনত কেনেকুৱা লাগে আমাৰ চাম কেনেকুৱা এক্সপিৰিয়েঞ্চ ইয়াত ভালকৈ ভালে হৈ ইফালে আহিছিল ন মেনেজ চাম ইফালে আহিছিল ন এইফালে আহিছিলোঁ অঁ মোৰ মাতটো নোলোৱা হৈ গৈছে কালি ঠাণ্ডাৰ কাৰণে তো বহুত বল্টি কথা ক'ব লগা হৈছে তো আপোনালোকে আহিলে হেলমেট আনিব আমাৰ ইয়াৰ ওচৰতে আছে কাৰণে আমি এইখিনি 200 মিটাৰ হয় সেইকাৰণে বাইকখন লৈ আহিছোঁ খোজকাঢ়ি অহা নাই আমি সেইকাৰণে হেলমেটটো অনা নাই এইটো ইয়াত কৰিব কৈছে এইফালে দিয়াটো क्या ব্লগাৰ বনেগা ৰে তো এইফালে ব'লা ভালকৈ যাব লাগিব এইফালে যাব কৈছে আমাক তুমি ক'ত আৰু সেইফালে আমি যাব পাৰিম গম পাইছা নাই সেইফালে বহুত ধুনীয়া এই টুৰিষ্ট প্লেচৰ আগতে কৈ দিব কৈছে ইয়াতে ক'ৰবাত কৈ দিম আৰু এইখন মেইন গেট হয় আৰু ইয়াত টুৰিষ্টৰ টিকেট মানে তাত ভিতৰত এণ্ট্ৰি কৰিলে ইয়াৰ পৰা টিকেট কাটিব লাগিব বহুত মানুহ এই টিকেটবোৰ লৈ ল'লোঁ এতিয়া মেইন ষ্টেজলৈ যাই তাত দেখাইছোঁ কি হয় তাত কেনেকুৱা এক্সপিৰিয়েঞ্চ আমাৰ তো বলক ভিডিঅ'টো চাই থাকিব सुनिए ना हम लोग सारे सीनियर सिटीजन हैं वो SBI में काम करने वाला था सब रिटायर होके अभी हर साल ऐसे निकलते हैं घूमने जहाँ घूमने का जगह है बांग्ला बोलते पारी আমরা তোমরা বাংলা বোঝো তো থোড়া কিচ্ছু কিবা আসামিজ মানুহখিনিৰ কাৰণে বাংলাত কিবা এটা কৈ দিওঁ আমরা আসামিজ বললাম বলো আসামিজে বলতে হবে হ্যাঁ আমি পশ্চিমবাংলাৰ পৰা আহিছোঁ ষ্টেট বেংকৰ ৰিটায়াৰ এমপ্লয়ি ইয়াত এইটো চাবলৈ আহিছোঁ
আহি আমাৰ ভালেই লাগিছে। আপোনালোকক পাই আমি বৰ ভাল পাইছোঁ, খুচি হৈছোঁ। थैंक यू তা আমি ষ্টেডিয়ামৰ ফালে যাই আছোঁ। তো যাই দেখাই আছোঁ আপোনালোকক কি হৈছে ভিতৰত কেনেকুৱা তাত কালচাৰেল প্ৰগ্ৰেমে হয়। মই বেলেগ ভিডিঅ' যিমান চাইছোঁ তো চাওঁ কি হৈছে এতিয়া। ইফালেৰে যাব লাগিব। মেইন ষ্টেডিয়ামৰ ভিতৰত আহি গ'লোঁ। এইবিলাক চাব পাৰে কিমান ট্ৰাইবছ, বহুত ট্ৰাইবছ। মোৰ ভুলো হ'ব পাৰে দিয়ক কথাখিনি কোৱাত, ট্ৰাইবছ বুলিয়ে কয় নে কি বুলি কয়। বাকী সেইবোৰ বহুত আছে ইয়াত। ইয়াত গোটেইবোৰ ট্ৰাইবছ মানে বহিব একেলগে। Hello, mic test. 1, 2, 3, check. Hello, check. Hello. Hello. হৰ্ণবিল ফেষ্ট মানে তাৰ পৰা কালচাৰেল ইভেণ্টৰ পৰা ওলাই দিলোঁ। ওলাই এতিয়া পাৰ্কিঙত যাওঁ, গাড়ীখন লওঁ, এতিয়া ঘৰ পিনে ওলাই দিওঁ আৰু। ৰাতি অলপ কিবাকিবি শ্বট লৈছোঁ, কিমান আহিছে নাজানো আৰু। ৰাতি ইমান ভাল লগা নাই, দিনত বহুত ভাল লাগিছে। হৰ্ণবিল ফেষ্টিভেলৰ পৰা এতিয়া ওলাই দিলোঁ, বাইকৰ ওচৰলৈ যাওঁ। যাই এতিয়া আজি আৰু ঘৰতে যাম, তো যাই থাকোঁ। তো আমি কেম্প ছাইটৰ পৰা আহি গ'লোঁ। আহি তাত এই তেল ডিপু এটাত ৰখিছিলোঁ, ৰখি মেলি কেমেৰাটো লগাই ল'লোঁ। এইখিনি অলপ আহিলোঁ, মানে প্ৰব্লেম হৈ যায়। আমি যোনটো কেম্প ছাইট আছিল সেইটো ৰাস্তাটো অলপ অফ ৰ'ডিং হয়, শিল বালি, কেমেৰাটো থাকিলে অলপ প্ৰব্লেম হয়। সেইকাৰণে আগত আহি ৰখি কেমেৰাটো লগাই ল'লোঁ। আৰু এতিয়া আমি ডিমাপুৰ যাম, ডাইৰেক্ট ডিমাপুৰ টাউন যাম। তো কহিমাত টাউনত ৰখি কিবা খাই লওঁ, যদি তাত ৰখোঁ তেতিয়াহ'লে কিবা অলপ খাই ল'ম, খাই লৈ চিধা গুচি যাম। আৰু এই পাহাৰখন চাওক না, কিবা এটা বেলেগ ভিউ হৈছে। আৰু ইফালে এনেকুৱা ঘৰবোৰ চব প্ৰায় একেই, গোটেই মানুহবোৰৰ ঘৰবোৰ মেঘালয়ৰ লগত অলপ চিমিলাৰ। আৰু এইখিনি চাওক, লেণ্ডশ্লাইড হৈছিল এইখন পাহাৰত চাগে, হয়তো নতুনকৈ লেণ্ডশ্লাইড হৈছিল। আনকি মই এইফালে চাই থাকিলে ময়ো একেলগে শ্লাইড হৈ যাম।
কহিমা টাউনখন পাৰ হ'লোঁ। মোৰ যিটোত প্ৰব্লেম দিছে কাৰণে এইখিনি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। আৰু কালিৰ পৰা মোৰ মাতটো ভাঙি গৈছে পূৰা, মাতটো বহি গৈছে ঠাণ্ডাত। ৰাতি টেণ্টত বহুত ঠাণ্ডা খালোঁ। আৰু ইয়াৰ আমি যিটো টেণ্টত আছিলোঁ মানে মেনেজমেণ্টটো সিমান ভাল নহয় আৰু চাগে আমাৰ ৰাতি ৰাতি হোৱাতে সেই প্ৰব্লেমটো পালোঁ। সেইকাৰণে আমি এডভান্স বুকিং কৰিলে চাগে এইটো প্ৰব্লেম নাপালোঁ হয়। তো এখন টাউন পালোঁ আৰু এখন কহিমা টাউনে হয় চাগে, কহিমাৰে টাউন হয়। ভাগ ভাগ হৈ গৈছে ইমান ডাঙৰ গভৰ্ণমেণ্ট এপাৰ্টমেণ্ট, নাগালেণ্ড ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকন'লজি। চাওক না কহিমা কি ধুনীয়া হয়, কহিমা বহুত ধুনীয়া টাউনখন। আমি মানে য'ত ভাল ভিউ দেখা পাওঁ য'ৰ পৰা তাত ৰখি কিবা এটা খাই দিম ভাবিছোঁ। মানে বহুত ভাল লাগিছে কহিমা টাউনখন, বহুত ক্লিনো হয়, চাফ চিকুণ আৰু ডিচিপ্লিন আছে ইয়াত। তো পূৰা জাম আছে এতিয়া, ওলাব পৰা নাই। এতিয়া টাইম হৈছে 12:30। ইমান যাম কেনেকৈ যাওক। আপুনি ইমান মনে মনে কিয় আছে? টোপনি ধৰিছে? বহুত জাম আছে এই আগলৈ, বাছবোৰ সোমাই আছে আৰু চব বহুত টুৰিষ্ট আহিছে ন, ৰাতিপুৱা যাই আছে টুৰিষ্টবোৰ। ডিমাপুৰ ষ্টেট। আৰু ভিউটো চাওক না গাইছ, কেনেকুৱা লাগিছে এই ভিউটো চোৱা, কেনেকুৱা লাগিছে। অল মজা লাগিছে আৰু ৰাতিটো আৰু ভাল লাগিছে এই ভিউটো। আমি ইয়াতে ক'ৰবাত কিবা খাই দিম ওচৰত পালে। ইয়াৰ ওচৰত এইখনত খাই দিওঁ নেকি? এইখনত খাবা? এইখনতে খাই দিওঁ বুলি ভাবিছোঁ আৰু। আমাৰ খোৱা লোৱা হৈ গ'ল, এতিয়া চাই থাকোঁ আৰু বিলটো কৰিব লগা আছে, পে'মেণ্ট কৰি যাওঁ। আমি তাৰ পৰা আহিলোঁ, এতিয়া যাই আছোঁ ডিমাপুৰলৈ। ডিমাপুৰলৈ 72 কিলোমিটাৰ আছে চাগে। আৰু মই নাগালেণ্ডত ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো স্কুটি, য়েল্ল' নাম্বাৰ প্লেট স্কুটিত ফাৰ্ষ্ট টাইম দেখিছোঁ। মানে টেক্সি টাইপৰ হয় স্কুটিকেইখন, বহুত আছে ইয়াত চব মানুহ। আৰু য়েল্ল' হেলমেট। টেক্সি বুলি নকয়, কি বুলি কয় এইটো, মানে কমাৰ্চিয়েল স্কুটি হয়, কমাৰ্চিয়েল। ভালেই কৰিছে, এইটো লাগে আৰু আমাৰ অসমতো লাগে এনেকুৱা। ৰেপিড' আছে তথাপিও। লেফ্ট চাইডে আমি লেফ্ট আহিলোঁ এই টাৰ্ণিংটোৰ পৰা। আমি কহিমা টাউন পোৱাই নাই, মই পাৰ হৈ আহা বুলি ভাবিছিলোঁ। এইখন নাগা হস্পিটেল কহিমা, এইখন চাগে হস্পিটেলত ডাঙৰ হস্পিটেল। ভিউটো চাওক না গাইছ, কেনেকুৱা লাগিছে। ঘৰবোৰ মানে এটাৰ ওপৰত এটা সেনেকুৱা যেন লাগিছে আৰু চব পাহাৰ কাটি বনাইছে। সেই চিটিখন মানে সেই ঘৰবোৰ কমপ্লিট হওঁতে কিমান ইয়াৰ্ছ লাগি গৈছিল।
পূৰা অফ ৰ'ডিং কৰি যাইছোঁ এতিয়া। অফ ৰ'ডিং আমাৰ মেনেজাৰ বাইকৰ পৰা ওলাই নপৰিলে হ'ল। ৰাতি বহুত ঠাণ্ডা খাই গ'লোঁ, সেইকাৰণে মাতটো মোৰ ভাঙিয়ে থাকিল। মানে ৰাস্তাটো মই আই থিংক ৰাস্তাটো বহুত ভালে হয়, মানে কিয় হয় লেণ্ডশ্লাইডৰ কাৰণে বহুত মানে এনেকুৱা হৈ গৈছে।